নমস্কাৰ, মই স্বপন আৰু আপোনালোকক স্বাগতম জনালোঁ মোৰ সোণোৱাল মিক্স আপ ইউটিউব চেনেলটোলৈ। তো আজি মোক মেনেজাৰে ৰাতিপুৱাই ফোন কৰি বোলে সোণোৱাল গাড়ী দুটা মানে প্ৰব্লেম আছে, আপুনি আহিব লাগে। তো সেইটোকে মই বেছি পলম নকৰি বাইকটো বসন্তীটো ওলাই মানে কামলৈ ওলালোঁ আৰু ছাইডত খুব ধূলি বালি, সেইটো কাৰণে মই বৰ এটা চফাকৈ নাযাওঁ। আৰু মেইন কথাটো এইটো, ৰাস্তাটো যিটো দেখিছে এইটো মই মানে আমাৰ কোম্পানীৰ ৰাস্তাটো নোপোৱাৰ আগতেই আহিছিলোঁ। ইয়াৰ পৰা এইটো কোম্পানীতেই থাকোঁতেই আহিছিলোঁ। ইয়াৰ পৰা মানে মাল ছাপ্লাই হৈছিল, শিল বালি কিবা কিবি তেনেকৈ আহিব লগা হৈছিল কিবা কামত। তো যিয়ে নহওক, এতিয়া আমি এই গাড়ীটো আহিলোঁ। এই গাড়ীটোৰ মেইন প্ৰব্লেম হ'ল আপোনাৰ গাড়ীটো ষ্টাৰ্ট হোৱা নাই। তো ষ্টাৰ্ট হোৱা নাই যদি মেইন প্ৰব্লেমটো তেল লাইনতে প্ৰব্লেম থাকিব। তথাপিও মানে এই গাড়ীটো কি প্ৰব্লেম আছে মই চাব লাগিব। আৰু মেইন কথা, আপোনালোকৰ আজিকালি গাড়ীবিলাকত BS6ৰ যোনবিলাক ভাৰতীয় ষ্টেণ্ডাৰ্ড 6ত যোনবিলাক চলি আছে, আপোনাৰ প্ৰাইভেটেই হওক বা ঘৰত চলোৱা গাড়ীয়ে হওক বা আপুনি ভাড়াক দিয়া গাড়ীয়ে হওক, মানে আপোনাৰ কমাৰ্চিয়েল গাড়ীয়ে হওক বা প্ৰাইভেটেই হওক, আৰু যোনবিলাক মানে হালধীয়া নম্বৰ প্লেট থাকে নহয়, সেইবিলাক কমাৰ্চিয়েল গাড়ী হয়। তো এনেকুৱা গাড়ীত আজিকালি BS6ত কোড আহে। সেই কোডৰ একৰ্ডিঙত মানে কি প্ৰব্লেম আছে গাড়ীখনত, সেই কোডটোৱে মানে দেখাই দিয়ে। আৰু এই যে চেক ইঞ্জিনবিলাক আহি আছে ওপৰত, তো সেইবিলাকৰ মানে বহুত এক্সপাৰ্ট মানুহে সেই চেক ইঞ্জিনটো দেখিও ধৰিব পাৰে গাড়ীটোৰ কি প্ৰব্লেম আছে। তো কিন্তু মই নোৱাৰোঁ, সিমান এক্সপাৰ্ট নহয়। তো সেইটো কাৰণে মই কোডবিলাক বিচাৰিব লগা হয়। তো যিয়ে নহওক, আপোনাৰ যদি প্ৰাইভেট গাড়ীও আছে তেতিয়াহ'লে আপুনি ঘৰতে যদি কোডটো চাই যায়, এটলিষ্ট শ্ব'ৰুমত গৈ কিনে আপোনাৰ অভাৰ এটা কষ্ট দিব লগা নহয়, যে আপুনি ডাইৰেক্ট কৰিব পাৰিব যে মোৰ এইটো প্ৰব্লেম আছে, এইটো কৰি দিয়ক। তো সেইটো কাৰণে এইবিলাক ভিডিঅ' মানে চবৰ কাৰণেই হয় একচুৱেলি। কোনোবা গাড়ী কাম কৰা মানুহ বা গাড়ী কোনোবাই চাইছে তেনেকুৱা নহয়। আপোনাৰো যদি প্ৰাইভেট গাড়ী আছে, হয়তো আপুনি ঘৰত চাই গ'লে এয়াৰ ছিষ্টেমৰ বিষয়ে গম পাব যে আপুনি গাড়ীখন কি প্ৰব্লেম আছে। আৰু যিমান যি হ'লেও শ্ব'ৰুমতহে লাষ্টত গৈ সেই কোডটোৰ একৰ্ডিঙেই কাম কৰে। আৰু হয়তো কোনোবা শ্ব'ৰুমত গ'লে আপোনাৰ দুটকা বিল বাচিও যাব পাৰে, সহায়ো হ'ব পাৰে যদি আপুনি প্ৰব্লেমটো ধৰি লৈ যায়। তো যেনেকৈ এক্সাম্পল হিচাপে আপুনি চাব পাৰে, ইয়াত P2269 এইটো যোনটো হ'ল আপোনাৰ ডিজেল লাইনত গণ্ডগোল আছে। ডিজেল লাইনত গণ্ডগোল থকা মানে আপোনাৰ ডিজেল ফিল্টাৰটো জাম হৈছে। ডিজেল ফিল্টাৰৰ কাম কি হ'ল, পাম্পত যাতে ডাষ্ট নোযোৱা, মানে আপোনাৰ পানী আৰু কিছুমান পাৰ্টিকল থাকে নহয়, বেয়া ডাষ্ট বুলি কয়, পাৰ্টিকল, সেইবিলাক যায় যাতে পাম্পত নাযায়, গাড়ী পাম্পত নাযায়। আৰু পাম্পত যদি যায়, পাম্পটো একদম মানে বেয়া হৈ যায়। সেই পাম্পত নাযাবলৈ এইটো ডিজেল ফিল্টাৰটো ইউজ কৰা হয়। তো এই ফিল্টাৰটো যেতিয়া জাম হৈ যায়, বেছি পানী সোমাই যায় বা বেছি ডাষ্ট জমা হৈ যায়, যেনেকৈ আমাৰ চিগাৰেট খোৱাৰ পিছত যেনেকৈ বেছি চিগাৰেট খালে বোলে আমাৰ কলিজাটো বেয়া হৈ যায়, যে জাম হৈ যায়, তেনেকুৱা ছিষ্টেম। আৰু ইয়াৰো সেই একেই ছিষ্টেম। এইটো যেতিয়া জাম হৈ যায়, গাড়ী ষ্টাৰ্ট নহয়। আৰু সেই আমাৰ কলিজাত চিগাৰেট বেছি যদি খায়, আমাৰ কলিজা জাম হ'লে মানুহ সেই আৰু ষ্টাৰ্ট নহয়। আৰু এইবিলাকতো আপোনাৰ চেঞ্জ কৰি কিনে ঘপকৈ ষ্টাৰ্ট কৰিব পাৰি, কিন্তু মানুহ যদি ছুইচ অফ হয়, সেই ছুইচ অফে আৰু এইটো জিন্দগী আৰু ষ্টাৰ্ট হোৱা চান্সে নাই। সেইটো কাৰণে এইবিলাকৰ পৰা দূৰত থকাটোৱে ভাল। যিয়ে নহওক, তো ইয়াত আমাৰ BM চলি আছে। BM মানে আপোনাৰ লাষ্টত যেতিয়া মানে আপোনাৰ গৰম কৰি কেনে যে শিল আৰু মিক্স কৰি কেনে আপোনাৰ যোনটো দিয়ে, LDO দি মিক্স কৰি কেনে দিয়ে, সেইটো কয় BM। এই লাষ্টত BM চলি আছে। তো আৰু এটা গাড়ী প্ৰব্লেম আহিল সেইটোৰ লগতে, সেইটোও চাব লগা হ'ল। এইটো গাড়ী বোলে বেলেগ বিশেষ প্ৰব্লেম নাই, ল' পিক আপ। তো মই ক'লোঁ যে ড্ৰাইভাৰজনক, বৈ তেতিয়াহ'লে গাড়ীতে উঠি তো কি আছে চাওঁ। তো আৰু এখন গাড়ী মানে আৰু বেলেগ এটা ছাইডত প্ৰব্লেম আছিল। তো ইয়াত চাওক, ইয়াতো মানে কাম চলি আছে। এইটো কমচে কম মই যোন জেগাৰ পৰা আহিলোঁ, এয়া কমচে কম 25 কিলোমিটাৰ দূৰত। ইয়াত মানে কাম চলি আছে। মানে অলপ ধেমালি ধুমুলা বুলি নহয় আৰু এনেই কাম চলি আছে। এইবিলাক আপোনাৰ আমি যে শিল বালি যে মিক্স কৰোঁ, তো সেনেকুৱা ছিষ্টেমত মানে ইয়াত JCBয়ে মিক্স কৰি আছে। আৰু ডাম্পাৰত উঠাই কেনে মানে ক'ৰবাত বেলেগ এটা ছাইডত মানে এইবিলাক নি আছে, শ্বিফ্ট কৰি আছে। মানে তাতে কিবা কাম কৰি আছে। বিশেষ কি কাম কৰি আছে মোক গম নাপাওঁ, মই সেইফালে যোৱা নাই। তো কিন্তু মানে সেই ইয়াতে মানে সেইবিলাক মিক্স কৰি আছে। আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ মানে আপোনাৰ JCBয়েদি, JCB বুলি নহয়, এখন লোডাৰ হয় হা। JCB বেলেগ, লোডাৰ বেলেগ। এখন লোডাৰেদি মানে মিক্স কৰি কেনে ডাম্পাৰত উঠাই দি আছে। আৰু পাৰ্টিকলবিলাক দেখিছে নহয়, যিহে আপোনাৰ পূৰা ক'লা জেগাটোৱে দেখিছে, কেনেকুৱা ভয়ানক জেগা। মানে আপোনাৰ ইয়াতে এনেকুৱা লাগে যে অক্সিজেন কমি গৈছে যেন লাগে, চবফালে ধূলি ধূলি ধূলি। যিয়ে নহওক, আৰু ছেকেণ্ড গাড়ীটো চাবলৈ আহিলোঁ। তো মোৰ মানে ধূলিৰ কাৰণে মানে এনেকুৱা অৱস্থা হৈ যায় নহয়। সেইটো কাৰণে মই গৰম দিলেও মই জেকেটটো পিন্ধি আহোঁ, যাতে ধূলি মানে গাত নালাগক। বা আপোনাৰ এনেওতো লাগে, আৰু মই সেইকাৰণে একেকেইটা কাপোৰকেই পিন্ধোঁ এইটো ছাইডত আহিলে, এই ধূলিৰ কাৰণে। তো আৰু এইটো গাড়ীৰ প্ৰব্লেম আছে বোলে, মোক ক'লে বোলে তেল অলপ বেছি খাই আছে গাড়ীটো, কি প্ৰব্লেম আছে দাদা চাই দিব লাগে। তাৰপিছত মই উঠি কেনে চালোঁ, তো বিশেষ প্ৰব্লেম একো নাই। কিন্তু আপোনালোকে যদি গাড়ীত তেল বেছি খায়, কেনেকুৱা ছিষ্টেম হ'ব পাৰে, কিছুমানৰ হয়তো আপোনাৰ হাৱা কম থাকিব পাৰে টায়াৰত। আৰু এনেকুৱাও হ'ব পাৰে যে আপোনাৰ
এয়াৰ ফিল্টাৰ জাম হৈ গৈছে, তেতিয়াও আপোনাৰ ধৰক আপোনাৰ তেলটো অলপ বেছি খাব পাৰে। যিয়ে নহওক ইয়াৰ ন' ফ'ল ক'ড, ন' মেছেজ, ন' DTS, মানে এটাৰো একো নাই, ন' মেছেঞ্জাৰ, মানে একো প্ৰব্লেম নাই তেনেকৈ। মানে আপোনাৰ টেকনিকেল লাইনত বা আপোনাৰ এছিয়াৰ চিষ্টেম লাইনত বা আপোনাৰ ECMত একো তেনেকৈ প্ৰব্লেম নাই। সেইটো কাৰণে মই তাক ক'লোঁ বোলো তই এয়াৰ ফিল্টাৰটো চাফা কৰি চা। তো ড্ৰাইভাৰে সেই এয়াৰ ফিল্টাৰটো আপোনাৰ প্ৰেছাৰ দি কিনে চাফা কৰি কিনে লগালে, আৰু লগাই কিনে বোলে ঠিকে চলি আছে। পিছত মোক ফোন কৰিল গধূলি, বোলে গাড়ীটো মানে তেলটো অলপ কম খাইছে, মানে আগৰ আগতে এডজাষ্ট হৈছে তেনেকৈ ক'লে। তো যিয়ে নহওক, তো এইখন গাড়ী চোৱাৰ পিছত এতিয়া মই কি কৰিম, মোৰতো কামটো চেছ। তো এখন গাড়ী 6088, ইয়াৰো সেই প্ৰব্লেম, গাড়ীটো ষ্টাৰ্ট নহয় কাৰণে মানে মই ইয়াৰ প্ৰব্লেমটো চালোঁ। ইয়াৰ প্ৰব্লেমটো হ'ল ইনজেক্টৰৰ প্ৰব্লেম, আৰু ইনজেক্টৰৰ প্ৰব্লেম হ'লে কি হ'ব, আমি ইনজেক্টৰবিলাক খুলি কেনে মহেন্দ্ৰ শ্ব'ৰুমত পঠাব লাগিব। মহেন্দ্ৰ শ্ব'ৰুমত পঠোৱাৰ পিছত মানে তাৰ মানুহে আহিব, আহি মেলি লগাব, কাৰণ তাতে লেপটপ লগাব লাগে, যোনটো আমাৰ মহেন্দ্ৰ কোম্পানীৰ লেপটপ বা ছফ্টৱেৰ মোৰ ওচৰত নাই। তো সেইটো কাৰণে মানে ইয়াৰ ইনজেক্টৰৰ প্ৰব্লেম আছিলে। ইয়াতো সেই একৰ্ডিং টু কোড, এই কোডৰ ওপৰত ডিপেণ্ড কৰিয়ে মানে ইয়াত কি প্ৰব্লেম আছে মানে মই যে চাব পাৰোঁ। তো ইয়াৰে মই চাই মেলি গম পাওঁ যে ইয়াৰ ইনজেক্টৰ বেয়া। তো সেইটো কাৰণে মই ক'লোঁ যে মেনেজাৰক, বোলে আপোনালোকে এইটো খোলাই মেলি গুৱাহাটীত দি পঠিয়াওক, বা তাতে ভাল কৰি দিব, আৰু তাৰ পৰা মানুহ আহি এইটো ফিটিং কৰি কেনে মানে গাড়ীটো অ'কে কৰি দি যাব। তো ইয়াৰ মেইন প্ৰব্লেমটো হ'ল গাড়ীটো RPMটো মানে খুব কম। RPM মানে হ'ল গাড়ীটো এক্সিলেটাৰডাল কাম নকৰে, মানে 15ৰ ওপৰত RPM নুঠে। তো যিয়ে নহওক, ইয়াৰো কামটো মানে একেদিনাই 3টা গাড়ী চাই দিলোঁ, মানে চাই মেলি আৰু ঠিকেই চাই দিয়া মানে ঠিকেই হ'ল, আৰু প্ৰব্লেমকেইটা গোটেইকেইটা ধৰা পৰিছেই। এটা আপোনাৰ হেৰি চেঞ্জ কৰি, ডিজেল ফিল্টাৰ চেঞ্জ কৰিব লাগিব, আৰু ইয়াৰ ইনজেক্টৰৰ পৰা প্ৰব্লেম। থেংক ইউ।